যদি বুদ্ধিজীৱীয়ে চহী দিলে টিকট পায় তেতিয়াহ'লে পলিটিক্যাল পাৰ্টিৰ সদস্য হোৱাৰ কি দৰকাৰ আৰু তেওঁলোকে অন্য পাৰ্টিৰ মানুহ হৈ কংগ্ৰেছ দলৰ কাম কাজত কিয় ইণ্টাৰফেয়াৰ কৰে আৰু হীৰেন গোহাঁই ডাঙৰীয়াক মই কেতিয়াও সমালোচনা কৰিব নোখোজোঁ তেখেত ডাঙৰ এজন বুদ্ধিজীৱী বুলি সকলোৱে কয় সকলোৱে মানে কিন্তু তেখেতৰ নিচিনা ব্যক্তিয়ে কংগ্ৰেছ দলে কাক প্ৰাৰ্থী দিব লাগে বুলি কিয় কাগজত চহী কৰে বুদ্ধিজীৱীৰ কাম নেকি যে এইটো নেকি যে পলিটিক্যাল পাৰ্টিৰ কোন সদস্যই টিকট পাব লাগে তাক ৰিকমেণ্ড কৰি পেলাই চহী কৰা অজিত ভূঞাৰ দলৰ কেইজন সদস্য আছে তেওঁ প্ৰতিটো কথাতে ইণ্টাৰফেয়াৰ কৰে আৰু ইণ্টাৰফেয়াৰ কৰি কংগ্ৰেছ দলত কাম কাজ কৰিব খোজে তেওঁ 5টা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিলে এই লোকসভাৰ মই যি জানো 5টা সমষ্টিত অজিত ভূঞা ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁৰ সমৰ্থকৰ তেওঁৰ ছাপোৰ্ট থকা মানুহৰ তাৰে 2টাত তেওঁ প্ৰাৰ্থী দিছে এটা গুৱাহাটী এটা কৰিমগঞ্জত আৰু সেই স্বাক্ষৰ কৰিয়ে দিছে আৰু মই শুনিছোঁ সঁচা মিছা নাজানো হীৰেন গোহাঁইৰ নিচিনা ব্যক্তি যদি দিল্লীত গৈ বহি তেওঁ গৈছেনে নাই মই নাজানো মই এইটো কনফাৰ্ম নহয় আপোনালোক সাংবাদিক মানুহ আপোনালোকে কনফাৰ্ম কৰি ল'ব তেওঁ গৈ দিল্লীত বহি পেলাই ফোন কৰি কৈছে যে অমুকক টিকট দিব লাগে তমুকক টিকট দিব লাগে ইমান এজন সন্মানীয় ব্যক্তিৰ ৰাজনৈতিক দলৰ কেণ্ডিডেট কোন হ'ব তাক কোৱাটো তেখেতৰ কাম নেকি মোৰ এই কথাত বিৰোধ আছে কাৰণ মই গান্ধীবাদী আদৰ্শত ডেডিকেটেড ৱেত প্ৰায় 50 বছৰ কংগ্ৰেছ দল কৰিছোঁ এতিয়া মোৰ কথাটো শুনিব লাগে নে বাহিৰৰ মানুহৰ কথা শুনিব লাগে 50 ইয়াৰ্ছ মই কংগ্ৰেছ দল কৰিছোঁ আৰু তাৰ পিছত যদি বাহিৰৰ মানুহ আহে যে ডিজেনশ্যন নোৱাৰিব অমুকহে দিব লাগে সেই কথা মই মানি ল'ব নোৱাৰোঁ আৰু মই অজিত ভূঞা ডাঙৰীয়াক চেলেঞ্জ কৰি কৈছোঁ যে তেওঁৰ দলত 50 জন সদস্য নাই আৰু হীৰেন গোহাঁই ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেখেতৰ যিটো ত্যাগ তেখেতৰ ত্যাগটো আমাৰ হেমেন দাসতকৈ বেছি নহয় মই হেমেন দাসৰ বেছি ছেক্ৰিফাইচ দেখা পাওঁ তেওঁ গাঁৱে গাঁৱে ঘূৰি কমিউনিষ্ট পাৰ্টি গঠন কৰিছিলে আৰু হীৰেন গোহাঁই ডাঙৰীয়াই ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ থাকি সেই সমাজখন বদলিব কৰিব খুজিছে ময়ো এটা চাকৰি কৰিছিলোঁ এদিন কিন্তু ৰিজাইন দি আহি 85 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ ৰিজাইন দি আহি পেলাই কৰিছোঁ যৌৱনত নিজৰ ইয়ং সময়ত এতিয়া হীৰেন গোহাঁই ডাঙৰীয়াই ৰিটায়াৰ কৰি পেলাই আহি আমাৰ সমাজখনত আমাৰ ৰাজনৈতিক দলত যদি ইণ্টাৰফেয়াৰ কৰে এই কথাই কংগ্ৰেছ দলক কলৈ লৈ গৈছে আপোনাসকলে বিবেচনা কৰক আৰু এই কথা মই মানি ল'ব নোৱাৰোঁ ভূপেন বৰা ডাঙৰীয়াই আজি ক'বলৈ বাধ্য হৈছোঁ যিহেতু মই আজি পদত্যাগ দিছোঁ আজি ক'বৰ কাৰণে মোৰ সময় নাই যোৱা টিকট ডিক্লাৰ হোৱাৰ মুহূৰ্তৰ পৰা আজিলৈ মই এটা শব্দ প্ৰেছত কোৱা নাই মোক বহুত ৰিকুৱেষ্ট কৰিছে যে মই এতিয়া নকওঁ এটা শব্দ মই প্ৰেছত ডিছক্ল'জ কৰা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াক মই যি মেছেজ দিছোঁ সেইটো তেওঁ দিল্লীত প্ৰেছত কৈ দিছে তেওঁক মই মেছেজ দিছোঁ আৰু মই এই মেছেজো দিছিলোঁ ভূপেন বৰা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিঙক যে আপোনালোকে এই যে টিকট বিবেচনা কৰিব খুজিছে মই দীৰ্ঘদিন কৰিলোঁ এতিয়া মোক যদি বিবেচনা কৰা নহয় মই দল এৰিম আৰু মই ৰাজনীতিৰ পৰা ৰিটায়াৰ কৰিম এডভান্স জনাই দিছোঁ জিতেন্দ্ৰ সিং আৰু ভূপেন বৰা ডাঙৰীয়াক তাৰপিছত খুব সেইদিনা গুৱাহাটীত আকৌ তেওঁ মোৰ বিষয়ে কৈছে প্ৰেছত কৈছে এতিয়া ভূপেন বৰা ডাঙৰীয়াই ডিচিপ্লিনৰ ভয় দেখাই পেলাই মোক ধমকি দিব খোজে অথচ নিজে ডিচিপ্লিন ব্ৰেক কৰিছে সেইকাৰণে মই তেওঁক মেছেজ দিছোঁ প্ৰেছত দিয়া নাই যে আপোনাৰ ওপৰতহে ডিচিপ্লিনাৰী একশ্যন হ'ব লাগে মোৰ ওপৰত নহয় আপুনি ডিচিপ্লিন ব্ৰেক কৰিছে মই কৰা নাই আপুনি প্ৰেছত মোৰ বিষয়ে কিয় কৈছে আৰু সেইটোত অত্যন্ত বেয়া পালে যে সভাপতিক ডিচিপ্লিনাৰী একশ্যন লয় হয় মই মোৰ হাতত আছে মই তেওঁক মেছেজ দিছোঁ যে ডিচিপ্লিন আপুনি ভংগ কৰিছে আপোনাৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব লাগে এই মেছেজ দিয়াটো হয় মই
এতিয়া এই ভূপেন বৰা ডাঙৰীয়া আৰু এটা প্ৰচাৰ কৰিছে, মিছা প্ৰচাৰ এটা, যে মই মীৰা বৰঠাকুৰীয়াক ফোনত গালি পাৰিছোঁ। আজি ৰাতিপুৱা এজন মানুহক কৈছে যে মই মীৰা বৰঠাকুৰ। মই আপোনাসকলক জনাওঁ যে যোৱা এটা বছৰত মই কোনো কাৰণত কেতিয়াও কোনো সময়ত মীৰা বৰঠাকুৰৰ লগত ফোনত কথা হোৱা নাই, আৰু টিকট ডিষ্ট্ৰিবিউট হোৱাৰ পিছত মোৰ লগত কোনো ফোনত কথা হোৱা নাই। কিন্তু এই মিছা কথাবিলাক এজন সভাপতিয়ে এজন ছিনিয়ৰ মেম্বাৰৰ বিৰুদ্ধে যদি কৈ ফুৰে, তেতিয়াহ'লে দলটো এই দলৰ কৰ্মীক বিশ্বাস কৰে নে অন্য বাহিৰা মানুহক বিশ্বাস কৰে? ভূপেন বৰা ডাঙৰীয়াৰ ওচৰত টিকট বিচাৰি গ'লে, টিকটৰ কথা ক'ব গ'লে পইচা কিমান আছে সোধে, আপোনাৰ পইচা কিমান আছে?